নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহ মুখ্যতঃ বিএড ডিএলএড এন্ট্ৰেন্স এক্সাম সিটেট আসাম টেট ইউপি টেট আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে এনইপি 2020 ৰিকমেণ্ডছ এচিভিং ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি বাই হুইচ ইয়াৰ অৰ্থাৎ কি কৈছে ইয়াতে এনইপি 2020 অনুসৰি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ FLN কেতিয়ালৈকে অৰ্জন কৰাৰ লক্ষ্য লোৱা হৈছে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্যাট ইজ 2025 এনইপি 2020 সকলো শিশুৱে প্ৰাথমিক স্তৰত পঢ়া লিখা আৰু মৌলিক গণিতৰ দক্ষতা অৰ্জন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে এই লক্ষ্য পূৰণৰ বাবে 2025 চনৰ ভিতৰত সকলো শিশুক ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ FLN প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে নিপুণ ভাৰত was launched in which year নিপুণ ভাৰত কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্যাট ইজ 2021 নিপুণ ভাৰত নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং এণ্ড আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি এই নিপুণ ভাৰতৰ মূল উদ্দেশ্য হৈছে সকলো শিশুক বুজি পঢ়া লিখা আৰু গণিতৰ মৌলিক জ্ঞানত দক্ষ কৰি তোলা নেক্সট কোৱেশ্চনটো হৈছে দ্য ফুল ফৰ্ম অফ নিপুণ ইজ নিপুণৰ সম্পূৰ্ণ নামটো কি ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি নিপুণ হৈছে এনে এক ৰাষ্ট্ৰীয় কাৰ্যসূচী যাৰ জৰিয়তে শিশুসকলক পঢ়া বুজা আৰু সংখ্যাগত জ্ঞানত পাৰদৰ্শী কৰি তুলিবলৈ চেষ্টা কৰা হয় ই FLN লক্ষ্য পূৰণত যথেষ্ট সহায় কৰে নেক্সট কোৱেশ্চনটো হৈছে এনইপি 2020 ৰিকমেণ্ডছ ৰিডিউচিং কাৰিকুলাম কণ্টেণ্ট টু এনহেন্স হুইচ অফ দি ফলোইং অৰ্থাৎ কি কৈছে এনইপি 2020 পাঠ্যসূচীৰ বিষয়বস্তু হ্ৰাস কৰাৰ মূল উদ্দেশ্য কি ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্যাট ইজ ক্ৰিটিকেল থিংকিং পাঠ্যসূচীৰ অতিৰিক্ত চাপ কমাই শিক্ষাৰ্থীক মুখস্থ বিদ্যাৰ পৰা আঁতৰাই চিন্তাশীল বিশ্লেষণধৰ্মী আৰু সৃজনশীল শিক্ষাৰ দিশে আগুৱাই নিয়াই হৈছে এই এনইপিৰ উদ্দেশ্য নেক্সট কোৱেশ্চনটো হৈছে which stage in NEP covers grade 3 to 5 NEP অনুসৰি grade 3 to 5 কোনটো পৰ্যায়ৰ অন্তৰ্গত ইয়াৰ আনসাৰটো হৈ যাব প্ৰিপাৰেটৰী ষ্টেজ অৰ্থাৎ বৰ্তমান আমাৰ যেটো NEP মতে ষ্ট্ৰাকচাৰ আছে হেতু হল 5+3+3+4 এই গাঁথনি অনুসৰি grade 3 to 5 টো হৈছে প্ৰিপাৰেটৰী ষ্টেজৰ অন্তৰ্গত এই পৰ্যায়ত খেল কাৰ্যকলাপ আৰু অন্বেষণমূলক শিক্ষণৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া হয় নেক্সট কোৱেশ্চনটো হৈছে which stage covers grade 6 to 8 grade 6 to 8 কোনটো পৰ্যায়ত অন্তৰ্ভুক্ত ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি that is middle stage middle stageত শিক্ষাৰ্থীয়ে বিষয়ভিত্তিক শিক্ষাৰ সৈতে বিজ্ঞান গণিত সমাজ বিজ্ঞান আদি বিষয় অধিক গভীৰভাৱে অধ্যয়ন কৰে ইয়াত অভিজ্ঞতা ভিত্তিক শিক্ষাক উৎসাহিত কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which stage covers grade 9 to 12 কোনটো গ্ৰেডে 9 to 12 পৰ্যায়ৰ অন্তৰ্গত ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ ডি দ্যাট ইজ সেকেন্ডাৰী ষ্টেজ সেকেন্ডাৰী ষ্টেজত শিক্ষাৰ্থীক বিষয় নিৰ্বাচনৰ অধিক স্বাধীনতা দিয়া হৈছে কলা বিজ্ঞান আৰু বাণিজ্যৰ মাজত কৃত্ৰিম বিভাজন হ্ৰাস কৰি বহুমুখী শিক্ষাৰ সুযোগ প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে এনইপি 2020 ৰিকমেণ্ডছ মাল্টিডিসিপ্লিনাৰী এডুকেশ্যন ইন হুইচ অফ দি ফলোইং কি কৈছে ইয়াতে এনইপি 2020 বহু বিষয়ক বা মাল্টিডিসিপ্লিনাৰী শিক্ষা কত উৎসাহিত কৰিছে বা কোনটো ষ্টেজত উৎসাহিত কৰিছে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি দ্যাট ইজ both school and higher education স্কুল আৰু উচ্চ শিক্ষা দুইটাতে এনইপি 2020 শিক্ষাৰ্থীক বিভিন্ন বিষয়ৰ জ্ঞান একেলগে লাভ কৰাৰ সুযোগ দিব বিচাৰিছে হে স্কুল আৰু বিশ্ববিদ্যালয় দুইটাতে সেই দুইটা স্তৰতে বহু বিষয়ক শিক্ষাৰ ব্যৱস্থা প্ৰস্তাৱ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে Academic Bank of Credits is intended for which of the following? Academic Bank of Credits বা ABC কাৰ বাবে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্যাট ইজ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ অৰ্থাৎ কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে ABCৰ জৰিয়তে শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰতিষ্ঠানত লাভ কৰা একাডেমিক ক্ৰেডিট জমা ৰাখিব পাৰে ইয়াৰ ফলত নমনীয় শিক্ষা ব্যৱস্থা গঢ়ি উঠে নেক্সট কোৱেশ্চনটো হৈছে পৰাগ stands for পৰাগৰ সম্পূৰ্ণ নামটো কি
ইয়াৰ আনসাৰটো হৈ যাব অপশন নম্বৰ এ, that is performance assessment, review and analysis of knowledge for holistic development. পৰখ হৈছে মূল্যায়ন ব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ বাবে গঠন কৰা এক সংস্থা। ইয়াৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ মূল্যায়ন কৰা। নেক্সট কুৱেশ্যনটো হৈছে which body is proposed as the single regulator for higher education except legal and medical? কি কৈছে ইয়াতে উচ্চ শিক্ষাৰ বাবে একক নিয়ামক সংস্থা হিচাপে কাক প্ৰস্তাৱ কৰা হৈছে? ইয়াৰ আনসাৰটো হৈ যাব অপশন নম্বৰ সি, that is HECI. HECI মানে কি NEP 2020 আইন আৰু চিকিৎসা শিক্ষাৰ বাহিৰে সমগ্ৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ বাবে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ HECI গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে। নেক্সট কুৱেশ্যনটো হ'ল HECI stands for, এইমাত্ৰ কৈ আহিলো HECI সম্পূৰ্ণ ৰূপটো কি? হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া। HECI হৈছে ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ মানদণ্ড নিয়ন্ত্ৰণ আৰু বিকাশ নিশ্চিত কৰাৰ বাবে প্ৰস্তাৱিত সংস্থা। নেক্সট কুৱেশ্যনটো হৈছে NEP recommends vocational exposure from which of the following? NEP অনুসৰি কাৰিকৰী বা ভকেশ্যনেল এডুকেশ্যন কোন শ্ৰেণীৰ পৰা আৰম্ভ হয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is গ্ৰেড 6. গ্ৰেড 6ৰ পৰা শিক্ষাৰ্থীক বিভিন্ন পেছাগত দক্ষতা, কাৰিকৰী শিক্ষা আৰু ইণ্টাৰ্ণশ্বিপৰ সৈতে পৰিচয় কৰোৱা হ'ব যাতে তেওঁলোকে জীৱনমুখী শিক্ষা লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে NEP promotes experiential learning through which of the following? NEP-এ অভিজ্ঞতা ভিত্তিক শিক্ষা বা এক্সপেৰিয়েন্সিয়েল লাৰ্নিং কেনেদৰে উৎসাহিত কৰে? ইয়াৰ অপশ্যন কেইটা যদি আমি চাওঁ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, that is all of these. ইয়াতে কৈছে প্ৰথম অপশ্যনটো হৈছে বেগলেছ ডেজ, দেন ইণ্টাৰ্ণশ্বিপছ, দেন প্ৰজেক্টছ, মানে এই আটাইবোৰে কৈছে এই আটাইবোৰৰ জৰিয়তে শিক্ষাৰ্থীয়ে বাস্তৱ অভিজ্ঞতাৰ পৰা শিকিবলৈ সুযোগ পায়। ইয়াৰ ফলত শিক্ষণ অধিক ফলপ্ৰসূ হয়। সেইকাৰণে আনসাৰটো হৈ যাব all of this. নেক্সট কুৱেশ্যনটো হৈছে NEP aims for 100% gross enrollment ratio in school education by which year? বিদ্যালয় শিক্ষাত 100% gross enrollment ratio কেতিয়ালৈকে লাভ কৰাৰ লক্ষ্য? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is 2030. অৰ্থাৎ NEP লক্ষ্য হৈছে 2030 চনৰ ভিতৰত সকলো শিশুক বিদ্যালয় শিক্ষাৰ অন্তৰ্ভুক্ত কৰি 100% GER অৰ্জন কৰা। নেক্সট কুৱেশ্যনটো হৈছে Target GER in higher education by 2035 is which of the following? 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত GER কিমান কৰাৰ লক্ষ্য? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি, that is 50%. বৰ্তমানলৈকে অধিক শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ আওতালৈ আনিবলৈ 2035 চনৰ ভিতৰত GER 50% কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে NEP recommends mother tongue or home language as medium of instruction up to which level? কি কৈছে ইয়াতে মাতৃভাষা বা ঘৰুৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে কোন শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে NEP মতে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is গ্ৰেড 5. NEP অনুসৰি শিশুৱে নিজৰ মাতৃভাষাত সহজে শিকে, সেইবাবে অন্ততঃ গ্ৰেড 5 লৈকে মাতৃভাষা বা স্থানীয় ভাষাত শিক্ষা দিয়াৰ পৰামৰ্শ দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে The 10+2 system is replaced by which of the following? 10+2 যিটো শিক্ষা ব্যৱস্থা আছিলে সেইটোৰ ঠাইত কি গাঁথনি প্ৰৱৰ্তন কৰা হৈছে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is 5+3+3+4. ইয়াতে আমি অকণমান চিত্ৰৰ সহায়ত চাই লওঁ। যিটো আমাৰ ফৰ্মাৰ একাডেমিক ষ্ট্ৰাকচাৰ আছিল, ফৰ্মাৰ একাডেমিক ষ্ট্ৰাকচাৰটোত 10+2 চিষ্টেম আছিলে। ইয়াতে 6 to 16 years এই বয়সৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছিলে, অৰ্থাৎ ইয়াতে 10 years আছিলে, যিটো নেকি হাই স্কুল লেভেল বা ক্লাছ 10 লৈকে আছিলে, আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আৰু এইটো 2 years আছিলে, সেইকাৰণে ইয়াক কৈছে 10+2. কিন্তু বৰ্তমান আমাৰ যেটো NEP 2020 মতে ষ্ট্ৰাকচাৰ, এইটো মতে কৈছে প্ৰথম ষ্টেজটো হ'ল ফাউণ্ডেশ্যনেল ষ্টেজ, য'ত নেকি 5 years থাকে, দেন প্ৰিপাৰেটৰী ষ্টেজত আকৌ 3 years, দেন মিডল ষ্টেজত 3 years, আৰু ছেকেণ্ডাৰী ষ্টেজত 4 years। সেইকাৰণে ইয়াৰ নাম হৈছে 5+3+3+4। কিন্তু আকৌ এই ফাউণ্ডেশ্যনেল ষ্টেজক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা কৈছে প্ৰথম 3 years, যেটো নেকি এজ 3 to 6 years, য'ত নেকি ল'ৰা ছোৱালীয়ে অংগনবাদী বা প্ৰি স্কুল বা বাল বাটিকাত অধ্যয়ন কৰে। তাৰ পিছৰ তেওঁলোকে সেই ফাউণ্ডেশ্যনেল ষ্টেজতেই মানে ক্লাছ 1 আৰু ক্লাছ 2ত অধ্যয়ন কৰে, যেটো নেকি আমাৰ আগৰ যেটো চিষ্টেম আছিল ফৰ্মাৰ একাডেমিক ষ্ট্ৰাকচাৰৰ লগত মিল নাই। তাৰ পিছত প্ৰিপাৰেটৰী ষ্টেজত আকৌ
3 years, য'ত নেকি এটা শিশুৱে ক্লাছ 3 ৰ পৰা ক্লাছ 5 লৈকে অধ্যয়ন কৰে, তেতিয়া বয়স থাকে কিমান 8 to 11 years. দেন মিডল ষ্টেজত আকৌ 3 years, য'ত নেকি ক্লাছ 6 to 8 লৈকে অধ্যয়ন কৰে আৰু তাতে বয়সটো হয় 11 to 14 years. আৰু একেবাৰে লাষ্ট ষ্টেজটো হৈছে ছেকেণ্ডেৰী। ইয়াতে এটা শিশুৱে ক্লাছ 9 ৰ পৰা ক্লাছ 12 লৈকে অধ্যয়ন কৰে আৰু তেতিয়া বয়সটো থাকে 14 to 18 years. এইটো হৈছে বৰ্তমানৰ ষ্ট্ৰাকচাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। NEP 2022 was approved by the Union Cabinet on which of the following? কি কৈছে ইয়াতে NEP 2020 কেন্দ্ৰীয় মন্ত্ৰীসভাই কেতিয়া অনুমোদন কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is 29th July 2020. 29 জুলাই 2020 তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীসভাই নেশ্যনেল এডুকেশ্যন পলিচি 2020 অনুমোদন কৰে। ই 1986 চনৰ শিক্ষানীতিৰ স্থান গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which of the following is a key principle of NEP 2020? তলৰ কোনটো NEP 2020 মুখ্য নীতি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, that is all of this. এতিয়া আমি অপশ্যন কেইটা চাওঁ। all of this কিয় হৈছে? প্ৰথম অপশ্যনটো হ'ল ফ্লেক্সিবিলিটি, দেন মাল্টিডিচিপ্লিনাৰিটি, আৰু এটা কৈছে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং, অৰ্থাৎ নমনীয়তা, বহুভাষিক বিষয়কতা আৰু ধাৰণাগত বুজাবুজি, যাক আমি কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং বুলি কওঁ। এই গোটেইখিনি NEP 2020 মুখ্য ভিত্তি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ FLN? এইটো অকণমান আগতে আমি আলোচনা কৰিয়ে আহিছো। FLN ৰ সম্পূৰ্ণ নামটো কি? দেট ইজ অপশ্যন নম্বৰ বি। কি কৈছে ইয়াতে? ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। FLN মানে হৈছে শিশুৰ পঢ়া, লিখা আৰু গণিতৰ মৌলিক দক্ষতা। এই দক্ষতাই আগন্তুক শিক্ষাৰ ভিত্তি স্থাপন কৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ECCE? ECCE ৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is Early Childhood Care and Education. অৰ্থাৎ ECCE 3 ৰ পৰা 6 বছৰ বয়সৰ শিশুৰ যত্ন, বিকাশ আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। NEPত ECCE-ক বিশেষ গুৰুত্ব দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ABC ইন NEP 2020? NEP 2020ত ABCৰ সম্পূৰ্ণ ৰূপটো কি? অকণমান আগতে এইটো আলোচনা কৰি আহিছো। ইয়াৰ আনসাৰটো হৈ যাব একাডেমিক বেংক অফ ক্ৰেডিটছ। অৰ্থাৎ ABC হৈছে এক ডিজিটেল ব্যৱস্থা য'ত শিক্ষাৰ্থীৰ একাডেমিক ক্ৰেডিট সংৰক্ষণ কৰা হয়। ইয়াৰ ফলত বহু প্ৰৱেশ আৰু বহু প্ৰস্থান, that is মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট, এই ব্যৱস্থাটো সহজ হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GER? এইটো আলোচনা কৰি আহিছো। GER ৰ সম্পূৰ্ণ নামটো কি? গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ', অৰ্থাৎ অপশ্যন নম্বৰ চি। GER নিৰ্দিষ্ট বয়সৰ মুঠ জনসংখ্যাৰ তুলনাত শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি হোৱা শিক্ষাৰ্থীৰ শতাংশক সূচায়। নেক্সট কুৱেশ্যনটো হৈছে আৰু আজি একেবাৰে আমাৰ শেষৰটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পাৰাখ? এইটো আলোচনা কৰি আহিছো। পাৰাখৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is পাৰফৰ্মেন্স এছেছমেণ্ট, ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। পাৰাখৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ কেৱল নম্বৰ ভিত্তিত নহয়, মূল্যায়ন কৰা নহয়, বৰং সামগ্ৰিক বিকাশ, দক্ষতা আৰু বোধশক্তিৰ মূল্যায়ন নিশ্চিত কৰা হয়। তো এইটোৱে আছিলে আমাৰ আজি একেবাৰে শেষৰটো কুৱেশ্যন। নেক্সট ভিডিঅ'ত আমি আৰু অধিক কুৱেশ্যন আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' এটাই সামৰিছোঁ। ধন্যবাদ।